হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? আমাৰ ভালেই। আপোনালোকৰ আশীৰ্বাদত আমাৰো ভালেই। আজি জোনবিৰি কেনেকৈনো বনায় তাকে অকণমান ভিডিঅ' এটা কৰি দেখুৱালোঁ। কি কি লাগে আৰু এতিয়া দেখুৱাইছোঁ। ময়দা লাগে, ময়দা লৈছোঁ। ময়দা, নাৰিকল ভজা নাৰিকল আৰু চেনিটো মানে শুকানকৈ মূৰমূৰীয়াকৈ ভাজি ল'ব লাগিব। আৰু বেকিং আধা চামুচ লৈছোঁ, কালজিৰা লৈছোঁ। মই 2 কাপ লৈছোঁ ময়দা, বেছি নাই লোৱা। বেছিকৈ বনালে বেছিকৈ ল'ব লাগে। এতিয়া গোটেইখিনি মাঠি ল'লোঁ। বেকিং, ৰিফাইন দিলোঁ আৰু গৰম পানী দি ভালকৈ মাঠি ল'লোঁ। কালজিৰা দিলোঁ। এইদৰে এতিয়া মিহি মিহিকৈ বেলি ল'লোঁ, পাতল পাতলকৈ বেলি। এতিয়া নাৰিকলখিনি এইদৰে ভৰাই দুটা মানে জাপি দি পুৰিখনৰ নিচিনা সৰু সৰুকৈ বনাই জাপি দি চেপ দিব লাগিব। বুঢ়া আঙুলিটোৱে মানে বিশেষকৈ চেপ দিব লাগিব। ছাইডটোত এইদৰে চেপ দিব লাগিব। এইটো এটা মানে ষ্টাইলে আৰু এইদৰে চেপ দিব লাগিব। ডাঠ হ'লে খাবলৈ বেয়া, পাতল পাতলকৈ বনাব লাগিব। পুৰিখনৰ নিচিনা সৰু সৰুকৈ মানে বনাই নাৰিকলখিনি ভৰাই এইদৰে মিহি মিহিকৈ চেপ দিব লাগিব। ডাঠ হ'লে খাবলৈ বেয়া হয়, পাতল হ'লে ভাল লাগে খাবলৈ জোনবিৰিটো। আৰু বেকিংটো যদি বহুত বেছি দিয়া হয়, বেছি মানে পৰিমাণটো হ'লে কোমল হয়, খাবলৈ বেয়া হয়। এইদৰে এতিয়া বেলি ল'লোঁ। এইফালে মানে ফ্ৰাইং পেনখন পাতি দিছোঁ আৰু তেলৰ পৰিমাণটো বেছি লাগে। তেল ৰিফাইন দিছোঁ, ৰিফাইন সৰহকৈ লাগে। গৰম হৈছেগৈ আৰু এতিয়া তেলটো। এবাৰ এটা এটাকৈ দি দিছোঁ জোনবিৰিকেইটা। তেলটো ভালকৈ গৰম হ'বলৈ দিব লাগে, নহ'লে তেলৰ গোন্ধ এটা থাকে। এতিয়া মানে গেছটো অলপমান কমাই দিব লাগিব। গেছটো কমাই দি লাহে লাহে ভাজি থাকিব লাগিব। গেছটো বঢ়াই দিলে মানে দেৰি যাব, বৰ ভালকৈ নিসিজিব। এইদৰে লাহে লাহে মানে ভাজি থাকিব লাগিব আৰু সোনকালে লৰাই দিলে নহ'ব। অলপ দেৰি সিজাৰ পিছতহে লৰাব লাগিব। লাহে লাহে এতিয়া লৰাই দিলোঁ আৰু ইপিঠি সিপিঠি কৰি প্ৰায়খিনি হৈছেগৈ আৰু কালাৰটো উঠিছেগৈ। ৰঙচুৱা হ'ব লাগে যিহেতু। একেবাৰে দেৰি গ'লেও খাবলৈ বেয়া হয় আৰু বগা হৈ থাকিলেও খাবলৈ বেয়া হয়। এতিয়া নমাই দিছোঁ, বুজিছে। এইখিনি তেলতে আৰু কেইটামান আছে, এতিয়া এইকেইটাও দি দিছোঁ, বাকীকেইটাও দি দিছোঁ মানে। তেলৰ পৰিমাণটো বহুতেই লাগে, কম হ'লে বেয়া হয়। এইটো আজি জোনবিৰি বনাই দেখুৱাইছোঁ, কেনেকুৱা হৈছে ক'ব। ভাল দেখিছেনে? ভিডিঅ'টো যদি ভাল দেখে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা কৰিব।